নমস্কাৰ আপোনালোকে মোৰ পাছফালৰ দৃশ্যটো দেখিছেকে গম পাইছে মই কলৈ আহিছোঁ আজি মই উপস্থিত গোৰুমৰা হাই স্কুলত য'ত নেকি মই পঢ়িছিলোঁ আৰু ইয়াৰ পৰাই মেট্ৰিক দিছিলোঁ আমাৰ স্কুলত পঢ়ি যোৱা ছাত্ৰ ছাত্ৰীসকলক চাগে আমাৰ স্কুলৰ স্মৃতিয়ে বৰকৈ আমনি কৰি থাকে তেনেহ'লে বলকচোন আজিৰ মোৰ এই ভিডিঅ'টোত অকণমান স্মৃতিখিনি জীপাল কৰোঁ আমাৰ স্কুলখন চাওঁ আৰু লগতে ছাৰ বাইদেউসকলকো চাওঁ লগতে আমাৰ স্কুলত বৰ্তমান পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ কিমান ধৰণৰ প্ৰতিভা আছে সেয়াও আজি একেলগে চাওঁ তেনেহ'লে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ সময় ৬০ দশকৰ এটা শুভ লগন এটা সপোন দিঠক হ'ল যোৰহাট চহৰৰ পৰা ২৫ কিলোমিটাৰ নিলগত থকা এটা অঞ্চলত প্ৰাণ পাই উঠিল গৰুমৰা উচ্চ মাধ্যমিক বিদ্যালয় নামেৰে এখন শিক্ষানুষ্ঠান যাত্ৰাৰ আৰম্ভণিতে এই বিদ্যালয়খনে সাঙুৰি লৈছিলে এটা বৃহৎ পৰিসৰ গৰুমৰা চেঙেলীয়াটি নামদেউৰী বাঁহফলা মালৌপথাৰকে আদি কৰি এটা বৃহৎ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক সাঙুৰি ল'লে এই বিদ্যালয়খনে বিদ্যালয়ৰ প্ৰতিষ্ঠাপক স্বৰ্গীয় জীৱেশ্বৰ বৰাদেৱ আৰু অঞ্চলৰ ৰাইজৰ সহযোগত প্ৰাণ পাই উঠা গৰুমৰা উচ্চ মাধ্যমিক বিদ্যালয়ে পোহৰাই তুলিলে যোৰহাটৰ অতি পিছপৰা এটা অঞ্চল শিক্ষা গ্ৰহণৰ প্ৰবল ইচ্ছাৰে এই বিদ্যালয়তে অন্তৰ্ভুক্ত হ'ল অঞ্চলটোৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলো ছাত্ৰ ছাত্ৰী সেই সময়ত স্থানীয় যুৱক যুৱতীসকলেও এই বিদ্যালয়ত শিক্ষাদান কাৰ্যত হাত উজান দিছিল আৰম্ভণিৰে পৰা এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অসমৰ শিক্ষা জগতত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ল তাৰোপৰি গৰুমৰা উচ্চ মাধ্যমিক বিদ্যালয় পৰিণত হ'ল জাতি জনগোষ্ঠীৰ সংগমস্থলীলৈ সময় বাগৰিল পৰিসৰ বৃদ্ধি হ'ল গৰুমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিয়ালটোৰ অসমৰ ভিন্ন ঠাইৰ পৰা আহি শিক্ষকসকলে শিক্ষকতা কৰিবলৈ আৰম্ভ কৰিলে এই বিদ্যালয়ত যদিও কিছুমান কথা একেই থাকিল বেঞ্চকেইখন দেখি মনত পৰিছেনে আপোনালোক বাৰু কাৰ লগত বহিছিল বেঞ্চত কমেণ্টত বন্ধু বান্ধৱীৰ নামটো লিখি যাবচোন কৈ আছিলোঁ ৬০ দশকৰ কথা আৰম্ভণিতে বাঁহ বেত আৰু খেৰেৰে নিৰ্মাণ হৈছিল বিদ্যালয় গৃহটো পৰৱৰ্তী সময়ত এই গৃহটো পকী হ'ল এতিয়া শুনিছোঁ এই পুৰণা ঘৰবোৰ নাথাকিব বোলে আকৌ এটা নতুন ৰূপ ল'বলৈ গৈ আছে আমাৰ মৰমৰ বিদ্যালয়খনে আৱেগ জড়িত হৈ থাকিলেও কিছুমান পৰিৱৰ্তনক আমি মানি লোৱাটো যথেষ্ট প্ৰয়োজন পৰিৱৰ্তন কেৱল স্কুলৰ ঘৰটোতে হোৱা নাই পৰিৱৰ্তন হৈছে ছাত্ৰ ছাত্ৰীসকলৰ মাজতো প্ৰত্যেক বছৰে ভিন্ন ঠাইৰ পৰা আহি আমাৰ বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰিছে আৰু এটা ভাল ফলাফল উপহাৰ দি তেওঁলোকে বিদায় মাগিছে এই বিদ্যালয়ৰ পৰা অৱশ্যে আমাৰ দৰেই তেওঁলোকেও উদযাপন কৰিছে স্কুলীয়া জীৱন এই মুকলি আকাশৰ তলত সঁচাকৈ কওকচোন ইহঁতৰ মাজত আপোনালোকে কাক বিচাৰিছে নিজক নহয়নে ময়ো নিজক বিচাৰোঁ যেতিয়া স্কুললৈ যাওঁ তেতিয়াই মই নিজক বিচাৰি অলপমান সময়ৰ কাৰণে হাবাথুৰি খাওঁ ইয়াত পঢ়ি থকা মানুহকেইজন অতি শ্ৰদ্ধাৰ এয়া আমাৰ শিক্ষাগুৰুসকল আমাক স্নেহ আৰু দায়িত্বৰে সামৰি লোৱা মানুহকেইজন হৈছে এয়া এওঁলোকে শুধৰাই লৈছিল আমাৰ ভুলবোৰ আৰু প্ৰত্যেক বছৰে এওঁলোকে আমাৰ দৰে ছাত্ৰ ছাত্ৰীসকলক মানুহ কৰিছে যি তেওঁলোকৰ মৰমবোৰ ধমকিবোৰ বুজি পাইছে তেওঁলোকৰ ওচৰত কৃতজ্ঞ হৈ ৰৈছে আৰু যি বুজি পোৱা নাই তেওঁৰ জীৱন তাতে থমকি গৈছে এই ছাৰ বাইদেউসকলৰ মাজত আপোনালোকৰ প্ৰিয় শিক্ষকজন কোন আছিল স্কুললৈ আহিছোঁ মানে বহুত বেছি ভয় লাগে এতিয়াও ছাৰলৈ ভয় লাগে কিন্তু সকলোৱে ইমান বেছি মৰম কৰে তেন্তে মই বুকাই বুকাই ঘূৰি ফুৰিছোঁ পোৱালি আজি ছাত্ৰ ছাত্ৰীসকলৰ মাজত ফূৰ্তিৰ সীমা নাই স্কুল বন্ধ আছে যদিও তেওঁলোক আজি স্কুললৈ আহিছে একমাত্ৰ ফূৰ্তি কৰিবলৈ লগতে তেওঁলোকৰ মাজত থকা কিছুমান প্ৰতিভা আমাৰ অসমৰ ৰাইজক দেখুৱাবলৈ ইহঁতক দেখি আমাৰ নিজৰ দিনবোৰলৈ মনত পৰি গৈছে আৰু সেই যে 2010 চনত ক্লাছ 5ত মই নাম লগাইছিলোঁ সেই দিনবোৰলৈ মনত পেলাইছোঁ আজি ছাৰ ক'ব দেই মোৰ ব্লগত দেই আজি এতিয়াই আহিছোঁ মই গৰুমৰা উচ্চ মাধ্যমিক বিদ্যালয়লৈ যিখন স্কুলত মই পঢ়ি গৈছিলোঁ আৰু ইয়াত দেখিছেনে ইহঁতৰ আজি মানে এটা অনুষ্ঠান আছে আৰু সকলো ব্যস্ত হৈ আছে ৰাইজ আজিৰ ভিডিঅ'টো অলপ পিছত দীঘল হ'ব দেই মানে আমাৰ স্কুলৰখিনিয়ে ভিডিঅ'টো চাই অলপমান কান্দক বুলি দীঘলীয়াকৈ বনাইছোঁ লগতে যিসকল আমাৰ স্কুলৰ নহয় তেওঁলোকেও দেখক আমাৰ স্কুলখন কিমান ধুনীয়া আৰু ছাত্ৰ ছাত্ৰীসকল কিমান চোকা স্কুলৰ পুৰণা ৰুম আৰু এইফালে প্ৰগ্ৰেম হৈ আছে মই এতিয়া অকণমান আহিছোঁ আমাৰ ৰান্ধনি ঘৰটো দেখাই দিওঁ মই উঠাবলৈকে আহিছোঁ আহক মই উঠাওঁ আকৌ অঁ ইয়াত দুখ কৰি আছে উঠোৱা নাই বোলে সেইফালে এয়া কবিতা বাইদেউ এয়া আমাৰ টুটু বাইদেউ আৰু এয়া টগৰী বাইদেউ এখেতসকলে এতিয়া আমাৰ ইয়াত ৰান্ধনি হিচাপে
ল'ৰা ছোৱালীখিনিক খাদ্যৰ যোগান ধৰি আছে আমাকো পাইছিলে বাৰু এতিয়া ল'ৰা ছোৱালীবোৰ কেনেকুৱা পাব এতিয়া ল'ৰা ছোৱালীবোৰ একেই আছে আৰু ভাত খায় নে খায় চবেই কিন্তু নাখায় কিছুমান থাকে খাবলৈ লাজ কৰে মানে অঁ ডাঙৰ হ'লে এয়া মানে আমাৰ ববুহঁত আৰু আমাৰ ববুহঁতে আমাক ভাত ৰান্ধি ৰান্ধি খুৱাইছিলে আচলতে নতুন আহিলে আৰু আগৰ আমাৰ নকাইহঁত আছিলে সেয়া এক্সপায়াৰ হৈছে এয়া ববুহঁত আছে আমাৰ ৰান্ধনী ববুহঁত এতিয়া ববুহঁতে আমাৰ ল'ৰা ছোৱালীবোৰক ধুনীয়া ধুনীয়াকৈ ভাত ৰান্ধি ৰান্ধি খুৱাই আছে আপোনালোকে চাগে চিনি নোপোৱা হ'ল নোপোৱা হ'ল তগৈ কিবা আশা কৰি নি কওক ফুচুৰি এটাকে কৈ দিয়ক তগৰী বাইদেউ ফুচুৰিটো বেলেগ দিনাখন শুনাম এতিয়া ব'লক আমি যাওঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মানে মোৰ মৰমৰ ভাইটি ভণ্টিসকলৰ ওচৰলৈ সিহঁতেও ভাগৰ ভিডিঅ'টোত ওলাম বুলি ৰৈ আছে নহয় তোমালোক কোনে কোনে ভিডিঅ'টো চাই আছা অকণমান কমেণ্ট এটা কৰি থৈ যোৱাচোন তোমালোকৰ অনুষ্ঠানত মই গৈছিলোঁ আৰু মোৰ ভিডিঅ'টোত ওলাইছোঁ বুলি ভাবি তোমালোকে ভিডিঅ'টো চাই আছা যদি ভাল কথা কিন্তু সদায় মোবাইলত ভিডিঅ' চাই গেম খেলি সময় অপচয় নকৰিবা মই তেনেকৈ অবাবত সময় নষ্ট কৰা আৰু মোবাইলক সময় দিয়া ল'ৰা ছোৱালীক খুব বেয়া পাওঁ জানানে এটা কথা জানানে আমাৰ স্কুলৰ পৰাই ভালকৈ পঢ়ি বহুজন লোক প্ৰতিষ্ঠিত হৈছে কোনোবা ডক্টৰ হৈছে কোনোবা ইঞ্জিনিয়াৰ কোনোবা অধিবক্তা আৰু কোনোবা ভাল সাংবাদিক এই যে দাদাজন আহিছিল তোমালোকৰ অনুষ্ঠান কৰিবলৈ তেওঁ বৰ্তমান NB নিউজত কৰ্মৰত তেওঁ এজন ভাল ছাত্ৰ আছে তোমালোকে যদি ভাল ছাত্ৰ হোৱা তেনেহ'লে এজন ভাল মানুহ হ'ব পাৰিবা আমি এতিয়া গৰুমৰা উচ্চ মাধ্যমিক বিদ্যালয়ত আছোঁ এক্স ষ্টুডেণ্ট হিচাপে মই এটা নতুন শ্ব' ষ্টাৰ্ট কৰিছোঁ আৰু গৰুমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা আমি সম্পূৰ্ণ এঘণ্টীয়া এটা অনুষ্ঠান কৰিলোঁ সকলোকে লগ পাই বহুত ভাল লাগিল ধন্যবাদ সুমন্ত দাৰ এই অনুষ্ঠানটোকে ভেজা দি এটা সম্পূৰ্ণ দিন মই মোৰ বিদ্যালয়খনত কটালোঁ লগতে আপোনালোককো লৈ গ'লোঁ সেই সময়খিনিলৈ এতিয়া গম পালে যেতিয়া ব'লক অকণমান আমি অনুষ্ঠানসমূহো চাই লওঁ এয়া অনুষ্ঠানৰ আৰম্ভণিত সকলোৱে একেলগে পৰিৱেশন কৰিছিলে আমাৰ বিদ্যালয় সংগীতটো সাধনাৰ এই তীৰ্থভূমিত মহামিলনৰ পুণ্যভূমিত আজি ছাত্ৰ ছাত্ৰীসকলে অসমৰ এটা জনপ্ৰিয় সংবাদ চেনেলৰ আগত পৰিৱেশন কৰিলে অসমৰ সংস্কৃতি আৰু কৃষ্টি কণ কণ ছাত্ৰ ছাত্ৰীসকলে সত্ৰীয়া নৃত্য নেপালী নৃত্যৰ পৰা আদি কৰি ৰাজস্থানী নৃত্যলৈকে পৰিৱেশন কৰিছিলে
আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা দলে আজি বৰ ধুনীয়াকৈ অনুষ্ঠান পৰিৱেশন কৰিছিল লগতে বাকী থকা ছাত্ৰ ছাত্ৰীসকলৰ লগত ময়ো বৰ ধুনীয়াকৈ উপভোগ কৰিলোঁ এটা সুন্দৰ অনুষ্ঠান আপোনালোকক যে ভিডিঅ'ৰ মাজতে কৈছিলোঁ আজি আমাৰ ছাত্ৰ ছাত্ৰীসকল কিমান চোকা সেইটো দেখুৱাম বুলি চাই লওক তেওঁলোক কেৱল পঢ়া শুনাতে নহয় খেলা ধূলা লগতে বাকী সকলো দিশতে বৰ চোকা এই ক্ষেত্ৰত পিছে আমাৰ শিক্ষাগুৰুসকলৰ ভূমিকাও শলাগ ল'বলগীয়া তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক কোনোটো দিশতে অকলে দিয়া নাই সকলো দিশতে তেওঁলোকে তত্ত্বাৱধান প্ৰদান কৰি আছে যাৰ কাৰণে প্ৰত্যেক বছৰে আমাৰ স্কুলখনে এটা ভাল ৰিজাল্ট কৰিবলৈ পাইছে লগতে আনসমূহ দিশতে আমাৰ ছাত্ৰ ছাত্ৰীসকল জিলিকি উঠিছে বাকী এনে বিদ্যালয় 60 দশকত এয়া আমাৰ বিদ্যালয়খন ভিতৰত নাম ওলাইছে 60 দশকৰ শিকিব লাগে দশকত আমি ইয়াতে কৰি পাছ কৰি গ'লোঁ কলেজ তলত পঢ়িলোঁ স্কুল বিদ্যালয় নিজৰ বিদ্যালয়বিলাক কিমান ভাল লাগে মানে আপুনি ইয়াতে ছাত্ৰী আছিলে ইয়াতে শিক্ষকতা কৰিলোঁ সেইকাৰণে স্কুলখন মাতিলে নহাকৈ নোৱাৰোঁ এয়া হৈছে শ্ৰদ্ধাৰ সৰোজ বাইদেউ কোনোবা এটা সৰস্বতী পূজাৰ আগদিনাখন মই বাইদেউৰ পৰা আমদালি কাটিবলৈ শিকিছিলোঁ বাইদেৱে এতিয়া অৱসৰ ল'লে লগতে ইয়াত কেইবাগৰাকী শিক্ষক উপস্থিত নাই যিসকলে অৱসৰ লৈছে কিন্তু ইয়াত নতুন নতুন শিক্ষকসকল যে দেখিছে তাৰে মাজৰ এগৰাকী হৈছে প্ৰস্তুতি বাইদেৱে আজি এটা বৰ ধুনীয়া গীত পৰিৱেশন কৰিলে মই অৱশ্যে সকলোখিনি আপোনালোকক দেখুৱাব পৰা নাই আপোনালোকে সকলোখিনি চাবলৈ হ'লে NB নিউজৰ দ্বাৰা সম্প্ৰচাৰিত অনুষ্ঠানটো চাব লাগিব এতিয়া পিছে দেখুৱাবলৈ লৈছোঁ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা অনুষ্ঠানটোৰ ভিতৰত মই ভাল পোৱা এটা অনুষ্ঠান যিটো হৈছে হোলী গীত মই প্ৰথমবাৰৰ কাৰণে চাগে এই হোলী গীত উপভোগ কৰিছিলোঁ আজি এটা বৰ ধুনীয়া প্ৰগ্ৰেম চালোঁ স্কুলত এইফালে কমপ্লিট অকণমান দিলোঁ সেইকাৰণে মুখ ফুলি আছে আমাৰ ৰাইজৰ ছাৰে গালি পাৰিলে ইয়ে বাখৰক জোকাৰিছোঁ যদিও কিন্তু স্কুলত ছাৰ বাইদেউৰ পৰা গালি খোৱাৰ সোৱাদটো অলপমান বেলেগ আমি এতিয়া সেই গালিখিনিক বহুত মিছ কৰোঁ মনত পৰে তেওঁলোকৰ গালিবোৰলৈ এতিয়া অনুষ্ঠান শেষ হৈ গৈছে আৰু ময়ো ঘৰলৈ যাবলৈ ওলাইছোঁ কিন্তু স্কুল ছুটিৰ পিছত আমি ক'ত ৰৈছিলোঁ আপোনালোকৰ মনত আছেনে ব'লক সেই জেগাকণো পাৰিলে অকণমান দেখুৱাই আমাৰ স্কুলত পঢ়ি যোৱাসকলে চিটি পাইছেনে এই মানুহগৰাকী কোন আছিল সুৰবা আচলতে আমাৰ স্কুলৰ ওচৰত থকা দোকানকেইখনৰ ভিতৰত আটাইতকৈ পুৰণি দোকান এতিয়া যদি আছেগৈ সুৰবাৰ দোকানখনে আমিও গৈছিলোঁ স্কুল শেষ হ'লে হাতত এটকা এটা লৈ দৌৰ মাৰিছিলোঁ সুৰবাৰ দোকানলৈ আৰু তাৰ পৰা চানা কিনি খাইছিলোঁ আজি যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকে নিজৰ নামটোৰ সৈতে চনটো উল্লেখ কৰি কমেণ্ট এটা কৰিবচোন অলপ সকলোৰে লগত চিনাকি হ'ম আৰু আশা কৰিছোঁ আপোনালোকে মই যিটো মতলবত ভিডিঅ'টো বনাইছিলোঁ অকণমান হ'লেও সাৰ্থক হৈছে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি চাব আৰু এই ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীসকললৈও পঠিয়াবলৈ নাপাহৰিব তেনেহ'লে আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম আজি স্কুলৰ বিশেষ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব জয়টো গৰুমৰা উচ্চ মাধ্যমিক বিদ্যালয় বাই বাই